নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিৰাষ্ট্ৰ অফিচিয়েল ইউটিউব চেনেলত। আজি আমি কিছুমান ইম্পৰ্টেণ্ট কথা ডিছকাশ্যন কৰিম। যিবোৰ আসলতে আমি পৰীক্ষা দিলোঁ সেইবোৰ পৰীক্ষাত আসলতে কিমান কেটেগৰীত কিমানটা ভেকেন্সি আছিল আৰু তাৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছিল তাৰ বিষয়ে আমি আজি বিতংভাৱে জানিবলৈ চেষ্টা কৰিম। আমাৰ সকলোৰে এইটোৱে আশা যে আমি যাতে চাকৰিটো পাওঁ, কিন্তু তাৰ কিমানখিনি ভেকেন্সি আছে আৰু কি কি যোগ্যতা লাগিব এই অনুযায়ীহে আমাৰ যোনটো আশা সেই আশাটো কৰিব লাগে আসলতে। তো আজি আমি এই ভিডিওটোত কি কি ক্ৰাইটেৰিয়া আছিল আৰু কি কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিছিল বা কি কি এলিজিবিলিটি আছিল আমি তাৰ বিষয়ে আমি কিছুমান কথা বিতংভাৱে জানিম। আসলতে এই এক্সামটো 5টা স্তৰত হৈছিলে, গতিকে আজি আমি প্ৰথমতে গ্ৰেড 3 বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। তো গ্ৰেড 3 প্ৰথমতে আছিল কেটেগৰী 1, তাৰ আছিল বেচেলৰ ডিগ্ৰী লেভেল। আপোনালোকৰ স্ক্ৰীনত দেখা পাই আছে 6 মাহৰ যাৰ কম্পিউটাৰ ডিপ্ল'মা আছিল। তাৰপিছত ষ্টেনোগ্ৰাফাৰ আছিল, লাইব্ৰেৰী চায়েন্স উইথ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা যাৰ লাইব্ৰেৰী চায়েন্সত ডিপ্ল'মা লোৱা আছে। তো এইখিনি কেটেগৰী 1 যোনটো বেচেলৰ ডিগ্ৰী আছিলে গ্ৰেজুৱেশ্যন লেভেল, সেইটোত পোষ্ট আছিলে 4055। প্ৰথম ৰিটেন এক্সাম হ'ল, তাৰ যেতিয়া ৰিজাল্ট ওলাব তেতিয়াহ'লে 4055 into 2, মানে প্ৰত্যেকটো হেডৰ অনুযায়ী দুটাকৈ মানুহ ল'ব। তাৰপিছত কেটেগৰী 2 আছিল হায়াৰ ছেকেণ্ডেৰী লেভেল, যোনটো হায়াৰ ছেকেণ্ডেৰী লেভেল সেইটো HSSLC অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী লেভেল চায়েন্স থকা সকলৰ। এই দুটা মিলি পেলাই 3127টা পোষ্ট আছে। আৰু কেটেগৰী 3 আছে HSLC লেভেল অৰ্থাৎ মেট্ৰিক পাছ উইথ ড্ৰাইভিং লাইচেন্স। এইটো অকল ড্ৰাইভাৰৰ কাৰণে অকল 418টা পোষ্ট আছে, তাৰ ভিতৰত কিছুমান লেডিছৰ কাৰণে সংৰক্ষণ আছে, গতিকে into 2 কৰি ল'ব। তাৰপিছত আমি যদি চাওঁ গ্ৰেড 4ৰ কাৰণে, তেতিয়াহ'লে গ্ৰেড 4ৰ কাৰণে আমি যিসকলে ক্লাছ 10 লেভেল আছিল তেওঁলোকৰ আছিল 1060টা পোষ্ট, মানে 160টা পোষ্ট। 160টা লগত into 2 কৰিলে যিমানজন ওলায় সিমানজন ইয়াতে কোৱালিফাই হ'ব। আৰু এটা আছিল HSLC অৰ্থাৎ ক্লাছ 10 উইথ ITI আছিলে, যিসকলে ITI পাছ কৰিছে তেওঁলোকৰ কাৰণে এক্সট্ৰাকৈ আছিল, সেইটো হৈছে 1990টা পোষ্ট আছে, 1990টা পোষ্ট, মানে 2000ৰ কাষাকাষি পোষ্ট আছে। তাৰপিছত আছে যোনটো পেপাৰ 2 আছিল ক্লাছ 8 লেভেল, ক্লাছ 8 লেভেলৰ তাতে পোষ্ট আছে 1950 অৰ্থাৎ 1950। আৰু এই দুটা যোনটো পেপাৰ আছিলে ক্লাছ 10 আৰু ক্লাছ 8 লেভেলৰ, এই দুটা পেপাৰ হাইয়েষ্ট কোৱালিফিকেশ্যন ক্লাছ 12 লৈকে তেওঁলোকে একচেপ্ট কৰিছে। তো আমি গম পালো গ্ৰেড 3 আৰু গ্ৰেড 4 কিমানটা পোষ্ট আছিল আৰু কিমানজন মানুহ ইয়াতে চিলেকশ্যন হ'ব। এতিয়া আমি জানো আহক এজ ক্ৰাইটেৰিয়াটো কিমান হয়। আমি সকলোৱে জানো যে মিনিমাম আমি জবৰ কাৰণে যদি এপ্লাই কৰোঁ তেতিয়াহ'লে আমাৰ মিনিমাম এজ লাগে 18 ইয়াৰ্ছ আৰু মেক্সিমাম এজ হৈছে 40 ইয়াৰ্ছ। কিন্তু ইয়াতে এজ ৰিলেক্সেশ্যন কিছুমান আছে, যে ST SC OBC MOBC এক্স চাৰ্ভিচমেন আৰু PWD আমাৰ কিছুমান কেটেগৰী থাকে। তাৰে ভিতৰত SC আৰু ST এজ ৰিলেক্সেশ্যন পায় 5 ইয়াৰ্ছ, মানে 40ৰ লগত পাছ কৰিলে 45 বছৰলৈকে তেওঁলোকে চাকৰি পাব পাৰে। OBC আৰু MOBC পায় 3 ইয়াৰ্ছ অৰ্থাৎ 40 + 3 43 ইয়াৰ্ছলৈকে তেওঁলোকে চাকৰি পাব পাৰে। আৰু যিসকলে এক্স চাৰ্ভিচমেন হয় তেওঁলোকে 2 ইয়াৰ্ছ পায় অৰ্থাৎ 40 + 2 42 ইয়াৰ্ছলৈকে তেওঁলোকে চাকৰি পাব পাৰে। আৰু যিসকলে PWD যিসকলে দিব্যাংগ আছে তেওঁলোকে 10 ইয়াৰ্ছ 10 ইয়াৰ্ছ মানে তেওঁলোকৰ ৰিলেক্সেশ্যন হয় অৰ্থাৎ 40 + 10 50 ইয়াৰ্ছলৈকে তেওঁলোকে চাকৰি পায়। আৰু এই চিলেকশ্যন প্ৰচেছটো, এই চিলেকশ্যন যোনটো আমাৰ প্ৰচেছ হ'ব, এই প্ৰচেছটো আচলতে কিমানটা স্তৰত হ'ব। প্ৰথমটো হৈছে ৰিটেন টেষ্ট, যিটো অলৰেডি হৈ গ'ল। তাৰপিছত হ'ব স্কিল টেষ্ট। স্কিল টেষ্টটো অকল গ্ৰেড 3ৰ কাৰণে হয় আৰু পাৰ্চনেল ইণ্টাৰভিউটো অকল গ্ৰেড 4ৰ কাৰণে হয়। এই তিনিটা স্তৰত যেতিয়া এজন কেণ্ডিডেটে কোৱালিফাই হৈ যাব, তাৰপিছত একদম শেষৰটো হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন। ডকুমেণ্ট ভেৰিফিকেশ্যনটো কেতিয়া হয় আপোনালোকক কৈ আছোঁ, যেতিয়া আপোনালোকে আপোনাৰ হাতত যেতিয়া মেৰিট লিষ্টখন পাব, মেৰিট লিষ্ট হোৱাৰ পিছত যেতিয়া আপোনালোকে জইন কৰিবলৈ যাব তাৰ আগতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যন মানে আপোনালোকৰ ফাইনেল চিলেকশ্যন বুলি ক'ব পৰা যায়। আশা কৰিছোঁ আপোনালোকৰ চিলেকশ্যন প্ৰচেছ বা ক্ৰাইটেৰিয়াৰ ওপৰত বা ভেকেঞ্চিৰ ওপৰত হয়তো আপোনালোকৰ কোনো ডাউট নাই। এইখিনি কথা মই এইকাৰণে ক'লো কাৰণ বহুত কমেণ্ট আহিছে, এই কমেণ্টখিনিক মই ৰিপ্লাইটো যিহেতু দিব নোৱাৰোঁ, কিমাননো ৰিপ্লাই দিম, গতিকে এই ভিডিঅ'ৰ দ্বাৰাই মই আপোনালোকক ৰিপ্লাইখিনি দিবলৈ চেষ্টা কৰিলোঁ। গতিকে যদি 1000টা ভেকেঞ্চি আছে তেতিয়াহ'লে 2000জন মানুহে তাতে কোৱালিফাই হ'ব। যদি 3000 ভেকেঞ্চি আছে তেতিয়াহ'লে 6000 মানুহ তাতে কোৱালিফাই হ'ব। তাৰপিছত ছেকেণ্ড ষ্টেজ যোনটো হ'ব স্কিল টেষ্ট বা ভাইভা, তেতিয়া যিমানটা ভেকেঞ্চি আছে তাৰ সিমানটাই বা সিমানজনে মানুহ তেওঁলোকে তাতে ল'ব। তাৰপিছত শেষৰ ষ্টেজটো হ'ল আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। ডকুমেণ্ট ভেৰিফিকেশ্যনটো চাব যে আপোনাৰ ডকুমেণ্টছখিনি কাৰেক্ট আছে নে নাই, যে আপুনি কিবা ভুল কিবা দিছে নেকি। যদি কিবা ভুল দিছে তেতিয়াহ'লে আপোনাক ডিছকুৱালিফাই হৈ যাব, আৰু যদি সকলো বস্তু শুদ্ধ দিছে তেতিয়া নিশ্চয়কৈ আপুনি নিশ্চিন্ত মানে চাকৰি পাই যাব।
যেহেতু মই যোৱাবাৰে চাকৰি পাইছোঁ ডকুমেণ্ট ভেৰিফিকেশ্যন বা যিমানখিনি ষ্টেপ আছিল মই ক্লিয়াৰ কৰিছোঁ সেইকাৰণে মোৰ আইডিয়াৰ পৰা মই আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰি দিছোঁ আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাব যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু অন্য এটা ভিডিঅ'ত আপোনালোকে আকৌ এবাৰ আগৰ দৰে মৰম দিব বুলি আশা কৰিছোঁ ধন্যবাদ